নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 3.2 ৰ কোৱেশ্চন নম্বৰ 4 ত থকা প্ৰশ্নবোৰৰ সমাধান কৰিম। ইয়াত কৈছে যে ঘাতাংকৰ সহায়ত সৰল কৰা। এক নম্বৰ দিয়া আছে কিউব ৰুট অফ 0.0007 অৰ্থাৎ আমি 0.0007 ৰ কি উলিয়াব লাগে ঘনমূল উলিয়াব লাগে কাৰ সহায়ত ঘাতাংকৰ সহায়ত। তেতিয়ালে তুমি প্ৰথমতে এইটো x বুলি ধৰি লোৱা। লেট ধৰা হল x ইকুৱেল কিউব ৰুট অফ 0.0007 দেয়াৰ ইমপ্লাইজ এটা কি বুলি কৈছে ঘাতাংকৰ সহায়ত অৰ্থাৎ দুইফালে ঘাতাংক লগাই দিয়া লগ অফ x ইকুৱেল এফালে কি হ'ব লগ অফ কিউব ৰুট অফ 0.0007 দেয়াৰ ইমপ্লাইজ log x ইকুৱেল log অফ এতিয়া ইয়াত চোৱাচোন কি আছে কিউব ৰুট অফ 0.0007 আছে ইয়াত তুমি এক কাম কৰা এই কিউব ৰুটটো উঠাই দিয়া মানে ঘনমূল চিনটো উঠাই দিয়া তেতিয়ালে কি হ'ব 0.0007 হোল টু দি পাৱাৰ কি হৈ যাব 1/3 হৈ যাব ঠিক আছে দেয়াৰ ইকুৱেল এতিয়া আমি জানো পাৱাৰটো কি হয় মানে ঘাতটো সদায় লগাৰিথমৰ আগত বহে তেতিয়ালে তুমি আগত লৈ আহা মানে 1/3 log অফ কি হ'ব 0.0007 ইয়াক আমি এনেকৈ লিখিব পাৰোঁ মানে 7 into 10 to the power minus 4 লিখিব লাগিব ঠিক আছে দেয়াৰ ইকুৱেল 1/3 log অফ কি হ'ব 7 পুৰণা ক্ষেত্ৰত কি হয় প্লাস হৈ যায় মানে এইটো পুৰণা বিধিটো আৰু ঠিক আছে আৰু ইয়াত কি হ'ব log অফ 10 to the power minus 4 দেয়াৰ ইকুৱেল 1/3 হোল ইনটু log 7 এতিয়া তোমালোকে log 7 ৰ মানটো মনত ৰাখিব লাগিব log 7 log 5 log 2 log 3 এইবিলাকৰ মান তোমালোকে মনত ৰাখিব লাগিব তে log 7 ৰ মানটো আমাৰ কি আছিল log 7 ৰ মানটো আছিল আমাৰ 0.84510 কেতিয়াবা কোৱেশ্চনৰ কাকত দিয়া থাকে আৰু দিয়া নাথাকে তোমালোকে মনত ৰাখিব লাগিব আমি জানো লগাৰিথমৰ ক্ষেত্ৰত পাৱাৰটো সদায় আগত বহে কি আছে পাৱাৰটো -4 আছে ইয়াক যদি আগত লৈ আহো -4 আৰু এইটো কি হৈ আছে প্লাস মানে মাইনাস হৈ গল -4 into কি আছে log 10 ৰ মান আমি জানো 1 দেয়াৰ ইকুৱেল 1/3 হোল ইনটু 0.84510 minus 4 into 1 4 হ'ব দেয়াৰ ইকুৱেল 1/3 into কি আছে 0.84510 minus 4 4 ৰ পৰা যদি আমি এইখিনি বিয়োগ কৰো কিমান হ'ব আমি জানো এই 4 টো কি হৈছে ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন থাকিলে মাইনাস চিনটো বহে ঠিক আছে 4 ৰ পৰা যদি এইখিনি বিয়োগ কৰি দিও 0.84510 তেতিয়ালে আমি কি পাম আমি পাম 3.15490 তোমালোকে বিয়োগটো সাইডত কৰি চাব পাৰা বিয়োগটো তোমালোকে পাৰিবাই এটা পিছৰখিনি আমি সাইডত কৰি আছো দেয়াৰ ইকুৱেল কি আছে 1 into minus 3.15490 into কৰিলে কিমান হ'ব এইখিনিয়ে হ'ব গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ minus 3.15490 by কি আছে 3 দেয়াৰ ইকুৱেল 3 দি এইটো হৰণ কৰি কিমান বাৰ যাব মাইনাস চিনটো থাকিব 3 দি একবাৰ যাব 3 গুণ 3 দশমিক 3 দি 1ক না যায় গতিকে আৰু এটা সংখ্যা লোৱা মানে 15 হৈ গ'ল দুটা সংখ্যা একেলগে ললে কি দিব লাগে এটা 0 দিব লাগে 3 5 গুণ 15 5 বাৰ যাব আৰু ইয়াত কি আছে 4 4ত কেইবাৰ যাব 3 দি একবাৰ যাব 3 গুণ 3 1 থাকিল 19ত কেইবাৰ যাব 6 বাৰ যাব মানে 18 হৈ যাব 3 6 গুণ 18 আমি দশমিকৰ পিছফালে 4টা লৈ লৈছো ঠিক আছে দেয়াৰ ইকুৱেল এতিয়া আমি দেখা পাইছো এইটো আমাৰ কি হৈ আছে আমাৰ ইয়াত যেটো অংকক মানে দশমিক অংকটো কি হৈ আছে মাইনাস হৈ আছে আমি জানো অংকটো কেতিয়াও মাইনাস হ'ব নোৱাৰে গতিকে ইয়াক আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব প্লাস কৰিবলৈ হলে কি কৰিব লাগে -1 + 1 ল'ব লাগে তোমালোকক মই আগৰ ভিডিঅ'ত কৈছিলোৱে গতিকে আমি কি কৰিব লাগিব -1 + 1 মাইনাস কি হ'ব 0.0516 দেয়াৰ ইকুৱেল -1 কি হৈ গ'ল এইটো -2 হৈ গ'ল মাইনাস প্লাস চিনটো মাইনাস থাকে একে 2 হৈ গ'ল প্লাস এতিয়া 1 ৰ পৰা যদি এইটো বিয়োগ কৰো আমি 1 ৰ পৰা যদি আমি 0.0516 কৰো তেতিয়ালে কিমান হ'ব তোমালোকে বিয়োগটো মাইনাস কৰি চাবা সাইডত এটো কৰিলে আমি পাম 0.94
3 4 এতিয়া আমি অংকটো কি পালো প্লাছত পালো গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰো 2 এই -2 ওপৰত গুচি যায় ঠিক আছে পয়েন্ট এনেকৈ লিখো 9 4 3 4 এনেকুৱাকৈ লিখা মানে কি বুজায় অংকটো প্লাছ হৈ আছে আৰু এনেকৈ থকা মানে অংকটো মাইনাছ বুজায় ঠিক আছে এতিয়া আমি log x ইকুৱেল কি পালো 2 -2 ওপৰত পালো ঠিক আছে 0.9434 ঠিক আছে এতিয়া আমাক লাগে x ৰ মান ঠিক আছে x এটোক আমি কি ধৰিছিলো x ধৰি লৈছিলো গতিকে আমি x ৰ ভ্যালু উলিয়াব লাগিব এতিয়া x ইকুৱেল কি হৈ গ'ল মানে এইফালে কি উঠালো আমি লগটো উঠাই দিলো এইফালে লগ চিনটো উঠিলে কি হ'ব হুফালে এন্টি লগ আহি যাব এন্টি লগ অফ কি হৈ গ'ল 2 bar 0.9434 এতিয়া ইয়াৰ আমি এন্টি লগটো উলিয়ালে ইয়াৰ এনসাৰ হৈ যাব ইয়াৰ এন্টি লগ উলিওৱা প্ৰথমতে তুমি দশমিকৰ আগফালে থকা অংকটো ৰাখি লোৱা মানে 2 বাৰটো ৰাখি থোৱা মানে -2 হৈ আছে ঠিক আছে এটা আমি ৰাখিলো ইয়াৰ আমাৰ প্ৰয়োজন অলপ পিছত হ'ব বাকি কি আছে 0.9434 এতিয়া আমি এন্টি লগ টেবুলৰ 0.94 ৰ 3 নম্বৰ ঘৰৰ মধ্যন্তৰ কিমান চাম 4 নম্বৰ ঘৰৰ ঠিক আছে এন্টি লগ তালিকাটো লৈ লোৱা এইটো হৈ গ'ল আমাৰ এন্টি লগ তালিকা ইয়াত তুমি 0.94 ৰ এইটো হৈ গ'ল আমাৰ 0.94 ৰ কেই নম্বৰ ঘৰ 3 নম্বৰ ঘৰ 0 1 2 3 3 নম্বৰ ঘৰত মান কিমান আছে 8770 আছে এটা মধ্যন্তৰ চাব লাগিব 4 নম্বৰ ঘৰ এইগিটা হৈ গ'ল আমাৰ মধ্যন্তৰ ইয়াৰ 4 নম্বৰ ঘৰ চোৱা 0.94 ৰ মধ্যন্তৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ ঘৰত কিমান আছে মান 8 আছে মধ্যন্তৰটো কি কৰা হয় ইয়াৰ লগত যোগ কৰি দিয়া হয় এতিয়া এন্টি লগ তালিকা কি দৰে চোৱা হয় মই তোমালোকক আগৰ ভিডিঅত কৈছিলো তোমালোকে গৈ সেই ভিডিঅটো চাই লবা ঠিক আছে এতিয়া এটো প্লাস কৰিলে কিমান হ'ব 0 + 8 8 এত কিমান থাকিল 7 7 8 therefore x ইকুৱেল আমি কিমান পাই গলো এন্টি লগ অফ 2 bar 0.9434 ৰ মান পালো আমি 8778 পালো ঠিক আছে এতিয়া এই দশমিকটো কত বহিব দশমিকটোৰ কাৰণে আমি এই -2 টো আমি এক্সট্ৰাকে ৰাখি থৈছিলো এতিয়া ইয়াত দৰকাৰ পৰিব -2 ৰ লগত কি কৰা হয় এন্টি লগত সদায় 1 প্লাস কৰা হয় -2 + 1 কিমান হৈ গ'ল -1 হৈ গ'ল গতিকে দশমিকটো এক ঘৰ আগত বহিব মাইনাস আছে যেহেতু গতিকে এটা 0 দি লোৱা পয়েন্ট ঠিক আছে দশমিকৰ আগত এটা 0 দিব পাৰি গতিকে x ৰ মান কিমান হৈ গ'ল 0.08778 ঠিক আছে গতিকে এইটো হ'ব আমাৰ 1 নম্বৰটোৰ এনসাৰ কৰিলোচোন 2 নম্বৰটো কি কৈছে চোৱা ইয়াত কৈছে যে 7√142.71 ইয়াৰ আমি সৰল কৰিব লাগে তেতিয়ালে তুমি প্ৰথমতে ইয়াক ধৰি লোৱা let x বুলি ধৰি লোৱা 1 নম্বৰটো দৰে ঠিক আছে 7√142.71 দেয়াৰ ইমপ্লাইজ ইয়াত আমি কি কৰিব লাগে ঘাতাংকৰ সহায়ত সৰল কৰিব লাগে তেতিয়ালে দুইফালে তুমি ঘাতাংক লগাই দিয়া অৰ্থাৎ লগ লগাই দিয়া log of x equal log of 7√142.71 they are equal log of এতিয়া এই চিনটো যদি আমি উঠাব লাগে ঠিক আছে 7 ৰুট চিনটো যদি উঠাব লাগে তেতিয়ালে কি হ'ব ইয়াক আমি এনেকৈ লিখিম 142.71 হোল টু দি পাৱাৰ কি হৈ যাব 1/7 হৈ যাব ঠিক আছে আগৰটো দৰে they are equal এতিয়া আমি জানো পাৱাৰটো সদায় লগাৰিথমৰ আগত বহাই দিয়া 1/7 হোল ইনটু log of 142.71 they are equal 1/7 এতিয়া log of 142.71 ৰ মান কিমান হ'ব ইয়াৰ মান উলিয়াবৰ কাৰণে আমি লগাৰিথম তালিকা চাব লাগিব তাৰ আগতে চোৱা দশমিকৰ আগত কেইটা অংক আছে এটা দুটা তিনিটা এতিয়া লগাৰিথম কেনেকৈ উলিয়ায় লগাৰিথমৰ কি বুলি কৈছিলো মই দশমিকৰ আগত যেটা অংক আছে হেটা অংকৰ পৰা কি কৰিব লাগে 1 মাইনাস কৰিব লাগে ইয়াত কেইটা অংক আছে দশমিকৰ আগত এটা দুটা তিনিটা অংক তিনিৰ পৰা আমি 1 মাইনাস কৰিম কিমান পাম 2 পাম ঠিক আছে 2 পয়েন্ট এটা তুমি 14 ৰ 2 নম্বৰ ঘৰৰ মধ্যমান 7 উলিওৱা ঠিক আছে এই 1 টো নালাগে আমি যেহেতু 4টা মান থকা তালিকাৰ পৰা চাম যদি তুমি 5টা মান থকা তালিকাৰ পৰা চোৱা তেতিয়ালে এই 1 টো লাগিব ঠিক আছে আমি 4টা মান থকা টেবুলৰ পৰা চাম আমি চাম 14 ৰ তোমালোকে তালিকাটো চাই লবা কাৰণ এটুত বহুত হলুকে দিয়া আছে দেখা নাপাবা সাগে 14 নম্বৰ
ঘৰৰ কেই নম্বৰ ঘৰটো চাম আমি 14ৰ 2 নম্বৰ ঘৰ ঠিক আছে 0 ঘৰ 1 2 2 নম্বৰ ঘৰত কি আছে 1 5 2 3 আছে সাইডত কৰি লৈছো 1 5 2 3 আছে আৰু মধ্য অন্তৰ কি আছে 7 মধ্য অন্তৰৰ 7ৰ মান কিমান আছে 14 ঘৰৰ মধ্য অন্তৰ 7 চোৱা 1 নম্বৰ ঘৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ ঘৰত কিমান আছে 21 গতিকে ইয়াৰ লগত তুমি 21 প্লাস কৰি দিয়া কিমান হৈ গল 4 4 5 1 1 5 4 4 আমি log 142.71 ৰ মান পাই গলো 2.1544 দেয়াৰ ইকুৱেল এতিয়া 7 এদি তুমি এটো কি কৰি দিয়া হৰণ কৰি দিয়া ঠিক আছে যেহেতু এটো ওপৰত আছে 7 টো তলত আছে হৰণ কৰি দিয়া কিমান হ'ব 2ক না যায় গতিকে তুমি এটা দশমিকটো দিলো আগত দশমিকৰ আগত 0 দিব পাৰি কিমান হৈ গল 21 কিমান বাৰ যাব 3 বাৰ যাব 3 21 গল 3 বাৰ তাছে 5ক না যায় আৰু এটা 4 লোৱা মানে দুটা লৈছা কাৰণে এটা 0 দি লোৱা 54 কিমান বাৰ যাব 7 7 গুণ 49 ঠিক আছে তেতিয়ালে কিমান ৰৈ গল 5 ৰৈ গল আকৌ 54 মানে আকৌ 7 বাৰ যাব 7 7 গুণ 49 আমি পিছৰখিনি নাচাও বাৰু ঠিক আছে চাৰিটা অংক থকাকে লৈ লৈছো therefore আমি পালো log of x equal 0.3077 এটা পিছৰখিনি আমি সাইডত কৰি আছো therefore এতিয়া আমাক লাগে x ৰ মান যদি তুমি x টো ৰাখা দেয়াৰ ইকুৱেল এফালে কি আহিব এফালে log টো উঠাই দিলে এফালে কি আহে বুলি কৈছিলো anti log আহি যায় anti log of 0.3077 ইয়াৰ তুমি anti log উলিয়াই দিয়া দেয়াৰ ইকুৱেল মই কি কৈছিলো anti log কেনেকৈ উলিয়াই প্ৰথমতে দশমিকৰ আগত থকা অংকটো লিখি লোৱা ঠিক আছে ৰাখি লোৱা 0 টো ৰাখি লৈছো পিছফালে কি আছে 0.30 ৰ 7 নম্বৰ ঘৰত মান চাম আৰু মধ্য অন্তৰ কিমান চাম 7 নম্বৰ ঘৰত ঠিক আছে এটা 0.30 ৰ anti log তালিকাৰে চোৱা এটো হৈ গল আমাৰ anti log তালিকা ইয়াৰ 0.30 কত আছে 0.30 এটো হৈ গল আমাৰ 0.30 ৰ কি নম্বৰ ঘৰ 7 নম্বৰ ঘৰত কিমান আছে মান চোৱা এটো হৈ গল 0 1 2 3 4 5 6 7 7 ঘৰত কিমান আছে 2028 এতিয়া মধ্য অন্তৰ চাম 7 নম্বৰ ঘৰৰ 0.30 ৰ মধ্য অন্তৰ 7 নম্বৰ ঘৰত 1 নম্বৰ ঘৰত 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ ঘৰত কিমান আছে 3 গতিকে তুমি ইয়াৰ লগত 3 প্লাস কৰি দিয়া তেতিয়ালে কি পাবা 3 প্লাস কৰিলে 8 প্লাস 3 11 1 হাত থাকিল 1 2 প্লাস 1 3 হৈ গল 0 2 কি পালো এটাকে x equal anti log of 0.3077 ৰ মান কিমান হল 2031 পালো ঠিক আছে এতিয়া সো দশমিকটো কত বহিব আমি কি কৰিছিলো দশমিকৰ আগত থকা অংকটো ৰাখি লৈছিলো কিমান আছিল 0 anti লগত কি কৰা হয় বুলি কৈছিলো 1 প্লাস কৰা হয় 0 প্লাস 1 কিমান হৈ যাব 0 প্লাস 1 কৰিলে 1 এ হ'ব গতিকে দশমিকটো কি হ'ব যেটো প্লাস 1 ওলাইছে গতিকে দশমিকটো এক ঘৰ পিছত হ'ব মানে 2 পইণ্ট হৈ যাব ঠিক আছে 2.031 গতিকে ইটোৰ হৰল কৰোতে আমি মান কিমান পালো 2.031 এটো হ'ব নিৰ্ণয় आंसर কৰি লোৱা 3 নম্বৰত কি কৈছে চোৱা ইয়াত কৈছে যে 6.314 হোল স্কয়াৰ মাইনাস 2.314 হোল স্কয়াৰ ইয়াৰ আমি কি কৰিব লাগে ঘাতাংকৰ সহায়ত হৰল কৰিব লাগে এতিয়া ইয়াত আমি দেখা পাইছো এটো আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ আৰিমতে আছে তেতিয়ালে তুমি প্ৰথমতে এটো তুমি সূত্ৰত ভাঙি লোৱা তাৰ পিছত তুমি লগ ব্যৱহাৰ কৰি হৰল কৰা এটো আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ আৰিটো যেটো আছিল আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ হলে কি হয় এটা হৈ গল আমাৰ a plus b আৰু এটা হৈ গল a minus b এটা প্লাসত এটা মাইনাসত বহাই দিয়া কি হৈ গল a plus b মানে 6.314 plus b মানে হৈ গল 2.314 হোল ইনটু আৰু এটা হৈ গল মাইনাসত 6.314 minus 2.314 they are equal এতিয়া এই দুটা প্লাস কৰিলে কিমান হ'ব 4 plus 4 8 1 plus 1 2 3 plus 3 6 plus 2 8 হৈ গল গতিকে কিমান হল 8.628
ইনটু এতিয়া এইটো কি কৰিব লাগে মাইনাছ কৰিব লাগে 314 পৰা 314 গুচি গ'ল 0 হৈ গ'ল 6 পৰা 2 গ'ল কিমান থাকিল 4 এতিয়া 4 এৰে যদি এইটো ইনটু কৰোঁ কিমান হ'ব 4 × 8 4 8 গুণ 32 হাতে থাকিল 3 4 2 গুণ 8 8 3 11 1 হাতে থাকিল 1 4 6 গুণ 24 24 1 25 হাতে থাকিল 2 দশমিক 4 8 গুণ 32 32 2 কিমান হৈ গ'ল 4 8 গুণ 32 32 2 33 34 হৈ গ'ল 34 34.512 হ'ল ঠিক আছে এতিয়া তুমি ইয়াক x বুলি ধৰি লৈ ইয়াৰ সৰল কৰা ঠিক আছে ঘাতাংকৰ সহায়ত এটাকে আমি পালো 34.512 ইয়াক তুমি x বুলি ধৰি লোৱা let x equal 34.512 এতিয়া তুমি ইয়াৰ ঘাতাংকৰ সহায়ত সৰল কৰা দুইফালে লগ লগাই দিয়া log of x equal log of 34.512 এতিয়া তুমি ইয়াৰ লগাৰিথম উলিওৱা দেয়াৰ ইকুৱেল লগাৰিথম কেনেকৈ উলিয়াই দশমিকৰ আগত কেইটা অংক আছে এটা দুটা কি কৰিব লাগে 2 ৰ পৰা 1 মাইনাছ কৰিব লাগে কিমান হৈ গ'ল 1 হৈ যাব ঠিক আছে 2 ৰ পৰা 1 মাইনাছ কৰিলে 1 হ'ল পইণ্ট এতিয়া আমি কি কৰিম লগাৰিথম তালিকাৰ সহায়ত 34 ঘৰৰ 5 নম্বৰৰ 1 নম্বৰ ঘৰ অৰ্থাৎ মধ্যন্তৰ উলিয়াম ঠিক আছে এই দুইটো নাচাও আমি চাৰিটা অংক চাম এটা দুটা তিনিটা চাৰিটা এইটো হৈ গ'ল আমাৰ লগাৰিথম তালিকাৰ আমি 34 ঘৰৰ 5 নম্বৰ ঘৰটো চাম ঠিক আছে এইটো হৈ গ'ল 34 ইয়াৰ 5 নম্বৰ ঘৰ চোৱা 0 1 2 3 4 5 5 নম্বৰ ঘৰত কি আছে 5 3 7 8 লিখি লোৱাচোন সাইডত 5 3 7 8 এটা মধ্যন্তৰ কেই নম্বৰ ঘৰ চাব লাগিব 1 নম্বৰ ঘৰ ঠিক আছে 1 নম্বৰ ঘৰত কিমান আছে 34 টো কোনটো আছিল এইটো হৈ গ'ল 34 ৰ মধ্যন্তৰ 1 নম্বৰ ঘৰত কিমান আছে মান 1 আছে গতিকে ইয়াৰ লগত তুমি 1 প্লাস কৰা কিমান হৈ গ'ল 8 কে 9 ইয়াত থাকিল 7 3 5 গতিকে 1.5379 পালো ঠিক আছে log x ইকুৱেল এতিয়া আমি কি কৰিব লাগে x ৰ মান উলিয়াব লাগে therefore x ইকুৱেল কি হৈ যাব এই লগটো যদি তুমি বাওফালে উঠাই দিয়া সোফালে কি আহিব এন্টি লগ আহিব এন্টি লগ অফ 1.5379 এতিয়া এন্টি লগ কেনেকৈ উলিয়ায় এন্টি লগ উলাওতে প্ৰথমত কি কৰিব লাগে দশমিকৰ আগত থকা অংকটো তুমি ৰাখি থোৱা ঠিক আছে সংখ্যাটো তুমি ৰাখি থোৱা 1 আছে এতিয়া আমি এন্টি লগ কিমানৰ মান উলিয়াম 0.53 ৰ 7 নম্বৰ ঘৰৰ মধ্যন্তৰ চাম 9 ঠিক আছে আমি এন্টি লগ টেবুল লৈ লওঁ এইটো হৈ গ'ল আমাৰ এন্টি লগ টেবুলৰ 0.53 ঘৰ চাম 0.53 ক'ত আছে এইটো হৈ গ'ল আমাৰ 0.53 ঘৰৰ কেই নম্বৰ ঘৰ 7 নম্বৰ ঘৰত চাম 0.53 ৰ 0 1 2 3 4 5 6 7 কিমান আছে 3443 সাইডত লিখি লোৱা 3443 এটা মধ্যন্তৰ কেই নম্বৰ ঘৰ 9 নম্বৰ ঘৰ 0.53 ৰ মধ্যন্তৰ চোৱা 1 নম্বৰ ঘৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰত কিমান আছে 7 আছে গতিকে তুমি ইয়াৰ লগত 7 প্লাস কৰি দিয়া 7 প্লাস কৰিলে কি পাবা 3 + 7 0 হাত থাকিল 1 মানে 10 হয় হাত থাকিল 1 1 আৰু 4 কিমান হৈ গ'ল 5 ইয়াত থাকিল 4 3 গতিকে কিমান পালো আমি therefore x ইকুৱেল পালো আমি 3450 এতিয়া দশমিকটো ক'ত বহিব আমাৰ দশমিকৰ আগত কি আছিল 1 আছিল এই 1 ৰ লগত আমি কি কৰিব লাগে এন্টি লগত 1 প্লাস কৰিব লাগে ঠিক আছে কিমান পালো 2 গতিকে দশমিকটো কি হ'ব 2 ঘৰ পিছত হ'ব যেহেতু +2 ওলাইছে 2 ঘৰ পিছত হ'লে 34 ৰ পিছত হ'ব মানে 34 ৰ পিছত হ'ব গতিকে আমি x ইকুৱেল কি পালো 34.50 গতিকে এটি হ'ব আমাৰ নিৰ্ণয় আনসাৰ কৰি লোৱা 4 নম্বৰটো কি কৈছে ইয়াত কৈছে যে 5√a * b² / 5√c য'ত কি বুলি কৈছে এৰ মানটো 0.81 হোল টু দি পাৱাৰ 4 আৰু b ৰ মান দিয়া আছে 2.7 আৰু c ৰ মান দিয়া আছে
90 টু দি পাৱাৰ 4 তেতিয়াহ'লে তুমি প্ৰথমতে ইয়াত এক কাম কৰা এইটোক তুমি x বুলি ধৰি লোৱা ঠিক আছে লেট ধৰা হ'ল x ইকুৱেল 5 ৰুট অফ a ইনটু b স্কোয়াৰ বাই 5 ৰুট অফ c এটা যেহেতু আমাক ঘাতাংকৰ সহায়ত ইয়াক সৰল কৰিব দিছে তুমি দুইফালে লগ লগাই দিয়া দেয়াৰ ইমপ্লাইজ log of x equal log of 5 root of a into b square by 5 root of c ঠিক আছে দেয়াৰ ইকুৱেল কি আছে log of 5 root of a into b square by 5 root of c এটুক তুমি ভাঙি দিয়া অর্থাৎ কি হ'ব log of 5 root of a পূৰণ হৈ আছে ইয়াত পূৰণৰ ক্ষেত্ৰত কি হয় প্লাস log of b square by কি আছে 5 root of c by মানে কি হৰণৰ ক্ষেত্ৰত কি হয় মাইনাস হৈ যায় মাইনাস log of 5 root of c প্ৰথমতে আমি 5 root of c টো উঠাই লওঁ ঠিক আছে কেনেকৈ উঠাবা চাবা log of কি হ'ব a to the power 1/5 হৈ যাব ঠিক আছে প্লাস log of b to the power 2 আছে মাইনাস log of ইয়াত কি হ'ব c to the power 1/5 হ'ব ঠিক আছে 5 root চিনটো ঠিক হ'ল দেয়াৰ ইকুৱেল এতিয়া আমি জানো পাৱাৰটো সদায় লগৰ আগত বহাই দিয়া আগত কি আছে ইয়াত পাৱাৰটো 1/5 আছে 1/5 log of a plus ইয়াত কি হ'ব 2 টো আগত আহিব 2 log of b minus ইয়াত কি হ'ব 1/5 log of c দেয়াৰ ইকুৱেল এতিয়া তুমি এক কাম কৰা 1/5 থকাটো একেলগে লিখি লোৱা মানে 1/5 log of a minus 1/5 log of c plus 2 log of b এতিয়া তুমি a b আৰু c ৰ মানখিনি বহুৱাই দিয়া কি হ'ব 1/5 log of a মানে হৈ গ'ল আমাৰ 0.81 হোল টু দি পাৱাৰ 4 0.81 হোল টু দি পাৱাৰ 4 মাইনাস 1/5 log of c মানে হৈ গ'ল আমাৰ 90 হোল টু দি পাৱাৰ 4 প্লাস 2 log of b মানে হৈ গ'ল আমাৰ 2.7 এতিয়া কি পালো আমি 1/5 log of 0.81 হোল টু দি পাৱাৰ 4 minus 1/5 log of 90 whole to the power 4 plus 2 log of 2.7 এতিয়া ইয়াৰ আমি কি কৰিব লাগে ক্যালকুলেশন কৰিব লাগে চাবা এত কি আছে 1/5 log of 0.81 whole to the power 4 আমি জানো পাৱাৰটো কি হয় সদায় লগৰ আগত বহে তেতিয়াহলে 4 টো আগত লৈ আহা 4 * 1 4 হৈ গল তলত কি আছে 5 মানে 4/5 log of 0.81 minus ইয়াতো কি হ'ব পাৱাৰটো আগত বহিব গতিকে 4/5 log of 90 plus 2 log of 2.7 দেয়াৰ ইকুৱেল এতিয়া চোৱাচোন এই দুটা পদৰ পৰা আমি কি কমন লব পাৰো এই দুটাৰ পৰা আমি কমন লব পাৰো এই 4/5 টো ঠিক আছে 4/5 কমন ললো ব্ৰেকেট আহি গল এতিয়া 4/5 কমন আহিল কি ৰৈ গল log of 0.81 এতিয়া log of 0.81 ৰ আমি কি উলাব লাগে ঘাতাংক উলিয়াব লাগে এতিয়া পয়েন্টৰ আগত কি আছে একোই নাই মানে কেটা অংক আছে 0 গতি আমি লগাৰিথমৰ ক্ষেত্ৰত কি কৰিব লাগে 1 মাইনাস কৰিব লাগে গতি 0 - 1 -1 হৈ গল ঠিক আছে এটো গল আমাৰ পূৰ্ণক -1 টো আমি এনেকৈ লিখি দিম ঠিক আছে 1 বাৰ পয়েন্ট এতিয়া এই 81 ৰ আমি কেই নম্বৰ ঘৰত মান চাম 0 ঘৰত মান চাম ঠিক আছে লগাৰিথম টেবুলটো লৈ লোৱা ইয়াৰ তুমি কি বুলি কৈছিলো 81 ৰ 81 এটো হৈ গল 81 ৰ 0 ঘৰত কিমান আছে 9085 গতিকে ইয়াত লিখা 9085 মাইনাস ইয়াত আমি 4/5 টো কমন লৈছো থাকিল আমাৰ log of 90 এটা 90 ৰ ঘাতাংক উলিওৱা 90 ৰ কেই নম্বৰ ঘৰ হ'ব 0 ঘৰ হ'ব ঠিক আছে 90 ৰ কত গল 90 এটো গল 90 ৰ 0 ঘৰত কি আছে 9542 90 ৰ 0 ঘৰত আছে কিমান 9542 9542
এতিয়া ইয়াত চোৱাচোন দশমিকটো ক'ত আছে মানে 90ৰ পিছৰ ফালে আছে ঠিক আছে তেতিয়াহ'লে দশমিকৰ আগত কেইটা অংক আছে এটা দুটা গতিকে কি কৰিব লাগে 1 মাইনাছ কৰিব লাগে লগাৰিথমৰ ক্ষেত্ৰত 2 - 1 কিমান হৈ গ'ল 2 - 1 কিমান হ'ব 1 হৈ যাব ঠিক আছে গতিকে ইয়াত লিখা 1 পইণ্ট কি পালোঁ আমি 9542 ঠিক আছে ব্ৰেকেট ক্লোজ প্লাছ ইয়াত কৈছে 2 ইনটু লগ অফ 2.7 এতিয়া 2.7ৰ আমি ঘাতাংক উলিয়াব লাগে এতিয়া প্ৰথমতে চাই লোৱা দশমিকটো ক'ত আছে এইটো 2ৰ পিছফালে আছে গতিকে দশমিকৰ আগত কেইটা অংক আছে এটা অংক গতিকে 1 মাইনাছ কৰা 1 - 1 কিমান হৈ গ'ল 0 হৈ গ'ল পইণ্ট এতিয়া 27ৰ 0 ঘৰত মান চোৱা 27 ক'ত আছে আমাৰ এইটো হৈ গ'ল 27 ইয়াত 0 ঘৰত আছে 4314 তেতিয়াহ'লে মান লিখা 4314 দে আৰ ইকুৱেল 4/5 ব্ৰেকেট ইয়াত কি আছে পূৰ্ণকটো -1 প্লাছ অংশক কি আছে 0.9085 ইয়াত কি হৈছে পূৰ্ণকটো মাইনাছ আছে অংশকটো মাইনাছে আছে গতিকে -1 - 0.9542 লিখিব পাৰোঁ ঠিক আছে প্লাছ এতিয়া এইটো ইনটু কৰি দিয়া 2 4 গুণ 8 2 1 গুণ 2 2 3 গুণ 6 2 4 গুণ 8 কি আছে দশমিক মানে 0.8628 দে আৰ ইকুৱেল কি পালোঁ আমি 4/5 হোল ইনটু এতিয়া চোৱা ইয়াত কি আছে -1 - 1 কি হৈ গ'ল মাইনাছে মাইনাছে কি হয় প্লাছ হয় চিনটো মাইনাছ থাকে একে একে 2 এতিয়া তুমি 0.9085 মাইনাছ 0.9542 এই দুটা তুমি সৰল কৰা প্লাছে মাইনাছে কি হয় মাইনাছ এটা ডাঙৰ কোনটো হয় এইটো ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে গতিকে মাইনাছ চিনটো বহিব এতিয়া ইটোৰ পৰা এইটো মাইনাছ হ'লে কিমান থাকিব তুমি সাইডত বিগ কৰি চাব পাৰা এইটো বিগ কৰিলে আমাৰ থাকিব 0.457 থাকিব ঠিক আছে কাৰণ চাবা ইয়াত কি আছে 2ৰ পৰা 5 নাযায় এক ধাৰ কৰা কিমান থাকিল 12ৰ পৰা 5 গ'ল 7 ইয়াত কিমান থাকিল 3ৰ পৰা 8 নাযায় আকৌ এক ধাৰ কৰা 13 - 8 কিমান হৈ গ'ল 5 ইয়াৰ পৰা এক ধাৰ কৰিছিলা কিমান থাকিল 4 ঠিক আছে 4 - 0 4 তাৰপিছত কিমান থাকিল 9 - 9 0 হৈ গ'ল ঠিক আছে 0.0 ঠিক আছে ব্ৰেকেট ক্লোজ প্লাছ ইয়াত কি পালোঁ আমি 0.8628 পালোঁ ঠিক আছে এই পইণ্টৰ আগত 0 এটা দিব পাৰা দে আৰ ইকুৱেল 4/5 এতিয়া চোৱা মাইনাছে মাইনাছ কি হয় প্লাছ হয় চিনটো মাইনাছ থাকে 2 প্লাছ এইখিনি কৰিলে কিমান হ'ব 2.457 হ'ল ঠিক আছে প্লাছ 0.8628 দে আৰ ইকুৱেল এতিয়া চোৱা এইটো কি আছে 4ৰ লগত ইনটু হৈ আছে 4ৰ লগত ইনটু কৰি দিয়া কিমান হ'ব 4 7 গুণ 28ৰ 8 হাতে থাকিল 2 4 5 গুণ 20 20 2 22 হাতে থাকিল 2 4 4 গুণ 16 16 2 18 হাতে থাকিল 1 দশমিক 4 2 গুণ 8 8 1 9 মাইনাছ চিন এটা আছে তলত কি আছে 5 প্লাছ ইয়াত কিমান আছে 0.8628 দে আৰ ইকুৱেল এতিয়া যদি আমি হৰণ কৰোঁ কিমান হ'ব মাইনাছ চিন এটা থাকিব 5 দি 9 কেইবাৰ যাব একবাৰ যাব গতিকে ইয়াত কিমান থাকিল দশমিকটো আহিব ঠিক আছে ইয়াত কিমান থাকিল 4 মানে 48 48ত কেইবাৰ যাব 9 বাৰ যাব 5 9 গুণ 45 থাকিল 3 মানে কিমান হৈ গ'ল 32 32ত কেইবাৰ যাব 6 বাৰ যাব 30 হ'ব আৰু 2 থাকিল মানে ইয়াত কেইবাৰ যাব 5 বাৰ যাব 5 5 গুণ 25 থাকিল 3 দশমিক আছে 30 হৈ গ'ল 5 6 গুণ 30 প্লাছ 0.8628 এতিয়া কি পালোঁ -1.9656 প্লাছ 0.8628 এতিয়া তুমি এইটো প্লাছ মাইনাছে কি হয় মাইনাছ হয় মাইনাছ কৰা যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে মাইনাছ চিনটোতো বহিবই তুমি সাইডত মাইনাছ কৰি চাব পাৰা -1.9656 আৰু এইটো কি আছে প্লাছ 0.8628 প্লাছ মাইনাছে মাইনাছ হয় এতিয়া ইয়াত চোৱা 6ৰ পৰা 8 নাযায় এক ধাৰ কৰা 16 16ৰ পৰা 8 গ'ল থাকিল 8 ইয়াত থাকিল 4 4ৰ পৰা 2 গ'ল 2 6ৰ পৰা 6 গ'ল 0 9ৰ পৰা 8 গ'ল 1 দশমিক 1 - 0 1
তেতিয়াহ'লে কিমান থাকিল 1.1028 ঠিক আছে। এতিয়া ইয়াত আমি দেখা পাইছোঁ আমাৰ অংশকটো কি হৈ আছে মাইনাছ হৈ আছে। আমি জানো অংশকটো কেতিয়াও মাইনাছ হ'ব নোৱাৰে, ইয়াক আমি প্লাছ কৰিব লাগিব। মানে কেনেকৈ কৰে, পূৰ্ণকটো কি আছে -1 আছে, অংশকটো যদি আমি প্লাছ কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগে -1 + 1 ল'ব লাগে ঠিক আছে। মাইনাছ অংশকটো কি আছে 0.1028 আছে হয়নে, দে আৰ ইকুৱেল। এতিয়া -1 কি হৈ গ'ল -2 হ'ব ঠিক আছে, প্লাছ 1ৰ পৰা যদি এইখিনি বিয়োগ কৰা, 1ৰ পৰা বিয়োগ কৰিলে কিমান থাকিব, 1ৰ পৰা এইখিনি বিয়োগ কৰিলে আমাৰ থাকিব 0.8972 থাকিব। তোমালোকে 1ৰ পৰা এইখিনি বিয়োগ কৰি চাব পাৰা চাইডত ঠিক আছে, দে আৰ ইকুৱেল। এতিয়া ইয়াক আমি এনেকৈ নিলিখোঁ ঠিক আছে, ইয়াক আমি এই দুটা প্লাছ কৰিলে এনেকৈ লিখোঁ 2 বাৰ লিখি দিওঁ ঠিক আছে, মানে -2 ওপৰত উঠাই দিওঁ, পইণ্ট কি আছে 8972 ঠিক আছে। এতিয়া লগ x ইকুৱেল এইখিনি আছিল, এতিয়া x ইকুৱেল কি হ'ব, এতেকে x ইকুৱেল আমি কি কৰিছোঁ বাওঁফালে লগ চিনটো উঠাই দিছোঁ, সোঁফালে কি হয় এণ্টি লগ চিন আহে, এণ্টি লগ অফ 2 বাৰ 0.8972। এতিয়া ইয়াৰ এণ্টি লগ কেনেকৈ উলিয়াম, আমি প্ৰথমতে দশমিকৰ আগত থকা সংখ্যাটো ৰাখি থ'ম ঠিক আছে, 2 বাৰ মানে -2 হৈ আছে। এতিয়া আমি এই 0.89ৰ 7 ঘৰৰ মধ্যন্তৰ কেই নম্বৰ ঘৰ চাম, 2 নম্বৰ ঘৰ চাম মান কি আছে। এতিয়া আমাক লাগিব এণ্টিলগ টেবুল লাগিব, লৈ লোৱা তোমালোকে ওচৰত, এইটো হৈ গ'ল আমাৰ এণ্টিলগ টেবুল। এণ্টিলগ টেবুলৰ মান কিমান চাব দিছে 0.89ৰ ঠিক আছে, 0.89ৰ 89 ক'ত আছে, এইটো হৈ গ'ল 0.89ৰ আমি চাম 7 নম্বৰ ঘৰত, 0.89ৰ 0 1 2 3 4 5 6 7 ঘৰ, 7 ঘৰত কি আছে 7889 আছে ঠিক আছে। এতিয়া মধ্যন্তৰ কেই নম্বৰ ঘৰ, 2 নম্বৰ ঘৰ চাম, মধ্যন্তৰ 2 নম্বৰ ঘৰ চোৱা, 0.89ৰ মধ্যন্তৰ হৈ গ'ল 1 নম্বৰ ঘৰ, 2 নম্বৰ ঘৰ কিমান আছে 4, মধ্যন্তৰটো কি কৰা হয় প্লাছ কৰি দিয়া হয়, 4 আছে, প্লাছ কৰিলে কিমান হ'ল 9 + 4 কিমান হ'ব 13ৰ 3 হাত থাকিল 1, এইফালে কিমান আছে 8, 8 একে 9 হৈ গ'ল, এইফালে থাকিল 8 7 কিমান পালোঁ আমি, এতেকে x ইকুৱেল কিমান পালোঁ 7893 পালোঁ ঠিক আছে। এতিয়া দশমিক চিনটো ক'ত বহিব, আমি এই 2 বাৰটো ৰাখি থৈছিলোঁ মানে -2 ৰাখি থৈছিলোঁ ঠিক আছে। আমি কি কৈছিলোঁ এণ্টিলগত 1 প্লাছ কৰা হয়, -2 + 1 কিমান হ'ব -1, মানে দশমিকটো ক'ত হ'ব 1 ঘৰ আগত হ'ব, তেতিয়াহ'লে এটা 0 লগাব লাগিব ঠিক আছে, এটা 0 লগাই দিলোঁ, দশমিক আগত এটা 0 দিব পাৰি। এতিয়া এণ্টিলগ অফ 2 বাৰ 0.8972ৰ মান কিমান পালোঁ আমি 0.07893 ঠিক আছে, গতিকে এইটো হ'ব আমাৰ নিৰ্ণয় এনচাৰ। এতিয়া এই এনচাৰটো তোমালোকৰ কিতাপত থকা এনচাৰৰ লগত নিমিলিব পাৰে, কাৰণ এইটো আমি 4টা মান থকা টেবুলৰ পৰা কৰিছোঁ ঠিক আছে, গতিকে কৰি লোৱা। 5 নম্বৰত কি কৈছে চোৱা, ইয়াত কৈছে যে 17.51 × 43.27 বাই 0.0034। এতিয়া ইয়াৰ কি কৰিব লাগে, ঘাতাংকৰ সহায়ত সৰল কৰিব লাগে। তুমি প্ৰথমতে এইটোক x বুলি ধৰি লোৱা, লেট x ইকুৱেল এইখিনি ঠিক আছে। এতিয়া দুয়োফালে লগ লগাই দিয়া, যিহেতু ঘাতাংকৰ সহায়ত উলিয়াব দিছে দুয়োফালে লগ লগাই দিয়া। এতিয়া লগ x ইকুৱেল কি পাৰোঁ, লগ অফ 17.51 × 43.27 বাই 0.0034। এতিয়া তুমি এইটোক ভাঙি লোৱা ঠিক আছে, লগ অফ 17.51 পূৰণৰ ক্ষেত্ৰত কি হয় প্লাছ হয়, লগ অফ 43.27 হৰণ হৈ আছে, এইটো বাই মানে হৰণৰ ক্ষেত্ৰত কি হয় মাইনাছ, লগ অফ 0.0034। এতিয়া ইয়াত লগাই থিম টেবুলটোৰ পৰা মানখিনি বহুৱাই লৈ যিখিনি মান পাবা তাৰে পৰা তুমি এইফালে x ইকুৱেল এইফালে এণ্টিলগ উলিয়াই দিবা ঠিক আছে। গতিকে সেইটো হ'ব তোমালোকৰ এনচাৰ। গতিকে তোমালোকৰ বাবে এইটো হোমৱৰ্ক থাকিল, পিছৰখিনি তোমালোকে নিজে কৰিবা ঠিক আছে। ইয়াৰ কাৰণে তোমালোকে লগাৰিথম তালিকাৰ 4টা মান থকা টেবুলৰ পৰা চাব পাৰা, 5টা মান থকা তালিকাৰ পৰা তোমালোকে চাব পাৰা, তোমালোকৰ নিজৰ ইচ্ছাটো ঠিক আছে। 6 নম্বৰটোত কি কৈছে চোৱা, ইয়াত কৈছে যে 4.2 হোল টু দি পাৱাৰ 1/3 ইনটু 0.89 হোল টু দি পাৱাৰ -1/4 হৰণ 3.2 হোল টু দি পাৱাৰ 2/3 বাই
1.02 হোল টু দি পাৱাৰ 4 হৰণ 0.00041 হোল টু দি পাৱাৰ 1/2 ইয়াৰ আমি কি কৰিব লাগে ঘাতাংকৰ সহায়ত সৰল কৰিব লাগে তেতিয়ালে তুমি প্ৰথমতে এইটোক x বুলি ধৰি লোৱা ধৰা হ'ল লেট x ইকুৱেল এইখিনি ঠিক আছে x ইকুৱেল এইখিনি লিখিলো এতিয়া কি বুলি কৈছে ঘাতাংকৰ সহায়ত তেতিয়াহলে তুমি দুয়োফালে ঘাতাংক লগাই দিয়া মানে লগ লগাই দিয়া তেতিয়াহলে log of x ইকুৱেল log of এইখিনি ঠিক আছে কোৱেশ্চনত দিয়াখিনি আমি লিখি লৈছো ঠিক আছে এটা log of x বাৰে বাৰে লিখিব নালাগে log of এইখিনি তুমি কি কৰি দিয়া ভাঙি দিয়া ঠিক আছে log of 4.2 হোল টু দি পাৱাৰ 1/3 পুৰণ ক্ষেত্ৰত কি হয় প্লাস হয় log of 0.89 হোল টু দি পাৱাৰ -1/4 হৰণ ক্ষেত্ৰত কি হয় মাইনাস হয় log of 3.2 হোল টু দি পাৱাৰ 2/3 ঠিক আছে বাই মানে কি আছে হৰণ ঠিক আছে হৰণৰ ক্ষেত্ৰত মাইনাস ব্ৰেকেট দিয়া যেহেতু ইয়াত দুইটা আছে ব্ৰেকেট দিলো আমি log of 1.02 হোল টু দি পাৱাৰ 4 আকৌ হৰণৰ ক্ষেত্ৰত মাইনাস log of 0.00041 হোল টু দি পাৱাৰ 1/2 ব্ৰেকেট ক্লোজ ঠিক আছে এতিয়া এই ব্ৰেকেটটো আমি উঠাম আমি জানো পাৱাৰটো কি হয় সদায় লগৰ আগত বহে তেতিয়ালে পাৱাৰ কি আছে 1/3 এটো তুমি এই লগৰ আগত লৈ আহা 1/3 log of 4.2 আৰু ইয়াত কি আছে পাৱাৰটো -1/4 এই -1/4 টো তুমি লগৰ আগত লৈ আহা প্লাস আছে প্লাসে মাইনাসে মাইনাস হৈ গল -1/4 log of 0.89 ঠিক আছে মাইনাস ইয়াত পাৱাৰ কি আছে 2/3 এই 2/3 তুমি আগত লৈ আহা log of 3.2 তাছে এই ব্ৰেকেটটো উঠাই দিম আমি ব্ৰেকেটটো উঠালে কি হ'ব ব্ৰেকেটৰ ভিতৰত থকা চিনটো পৰিৱৰ্তন হৈ যাব মানে চেঞ্জ হৈ যাব কি আছে মাইনাস এই পাৱাৰটো মানে 4 টো কি হ'ব লগৰ আগত বহিব 4 log of 1.02 মাইনাস আছিল আগতো মাইনাস আছে গতিকে মাইনাস মাইনাস কি হৈ গল প্লাস হৈ গল এই পাৱাৰ 1/2 টো কি হ'ল আগত বহিল log of কি হৈ গল 0.00041 ঠিক আছে এইখিনি পালো এতিয়া আমি কি পালো 1/3 log of 4.2 minus 1/4 log of 0.89 minus 2/3 log of 3.2 minus 4 log of 1.02 plus 1/2 log of 0.00041 ইয়াৰ আমি কি কৰিব লাগে হৰল কৰিব লাগে কি আছে 1/3 into log of 4.2 এই 4.2 ৰ আমি ঘাতাংক উলিয়াব লাগে প্ৰথমতে চোৱা দশমিকৰ আগত কেইটা অংক আছে এটা অংক আছে লগাৰিথমৰ ক্ষেত্ৰত আমি 1 মাইনাস কৰিব লাগে 1 - 1 0 পইণ্ট এটা এই 42 ৰ কেই নম্বৰ ঘৰত মান চাম পিছফালে একো নাই মানে 0 আছে 42 ৰ আমি 0 ঘৰত মান চাম লগাৰিথম তালিকাটো লৈ লোৱা 42 কত আছে চোৱা এটো হৈ গল 42 ৰ আমি 0 ঘৰত চাম কি আছে 6232 ঠিক আছে গতিকে লিখা 0.6232 minus 1/4 log of 0.89 এতিয়া ইয়াৰ আমি ঘাতাংক উলিয়াব লাগে দশমিকৰ আগত কেইটা অংক আছে এটাও নাই মানে 0 হৈ আছে মানে এটাও নাই তেতিয়া হলে আমি 1 মাইনাস কৰিব লাগে গতিকে 0 - 1 -1 গতিকে পূৰ্ণকটো -1 আছে গতিকে আমি মাইনাসটো ওপৰত লিখিলো ঠিক আছে 1 বাৰ লিখিলো পইণ্ট এতিয়া এই 89 ৰ কেই নম্বৰ ঘৰত মান চাম 0 ঘৰত মান চাম 0 ঘৰত কি আছে চোৱা 89 কত আছে আমাৰ 89 এটো হৈ গল আমাৰ 89 ৰ 0 ঘৰত কি আছে 9494 গতিকে লিখা 9494 এটো আমাৰ প্লাসত আছে ঠিক আছে মাইনাস 2/3 আছে 2/3 into log of 3.2 ইয়াত চোৱা দশমিকৰ আগত কেইটা অংক আছে এটা অংক আছে গতিকে 1 - 1 0 হৈ গল 0.32 ৰ কেই নম্বৰ ঘৰত মান চাম 0 ঘৰত মান চাম চোৱা লগাৰিথম তালিকা 32 কত আছে আমাৰ এটো হৈ গল 32 0 ঘৰত কি আছে 5051 এটা তোমালোকে তালিকাটো ওচৰত লৈ লোৱা কাৰণ এটো বহুত সৰুকে দিয়া আছে তোমালোকে দেখা নোপোৱা 32 ৰ 0 ঘৰত আছে 5051 গতিকে 5051 ঠিক আছে মাইনাস কি আছে 4 log of 1.02 1.02 আমি ঘাতাংক উলিয়াব লাগে দশমিকৰ আগত এটা অংক আছে গতিকে 1 - 1 কিমান হৈ গল 0 পইণ্ট এতিয়া 102 আছে মানে 10 ৰ আমি 2 নম্বৰ ঘৰত মান চাম 10 কত আছে এটো হৈ গল আমাৰ 10 2 নম্বৰ ঘৰত কি আছে এটো হৈ গল 0 ঘৰ 1 ঘৰ 2 ঘৰত আছে 0086
কি হ'ব 0086 ঠিক আছে প্লাছ 1/2 লগ অফ কি আছে 0.00041 এতিয়া আমি এক কাম কৰোঁ দশমিকটো তুমি যদি এই 4ৰ পিছফালে লৈ যোৱা ঠিক আছে তেতিয়াহ'লে কেই ঘৰ পিছ হৈছে 1 2 3 4 ঘৰ মানে 10 to the power -4 হৈ যাব গতিকে -4টো তুমি আগত লৈ আহা মানে পূৰ্ণকটো কি হৈ গ'ল 4ৰ বাৰ হৈ গ'ল ঠিক আছে পূৰ্ণকটো আমি এনেকৈ লিখোঁ -4 নিলিখোঁ এনেকৈ লিখিলোঁ ঠিক আছে পইণ্ট এতিয়া এই 41ৰ 0 ঘৰত মান চোৱা 41 কত আছে আমাৰ 41 এইটো হ'ল 41ৰ 0 ঘৰত আছে 6128 ঠিক আছে কি লিখিলোঁ 6128 এতিয়া এইখিনি কেলকুলেশ্যন কৰা সৰি হা এই লগ চিনটো ইয়াত নালাগে যেহেতু আমি লগাৰিথম ইটোৰ মান উলিয়াইছোঁহে গতিকে এই লগটো আকৌ দিব নালাগে এতিয়া তুমি ইয়াত কি হৈ আছে চোৱা 1/3 * 0.6232 হৈ আছে হয়নে মানে 3 দি এইটো তুমি হৰণ কৰি দিয়া হৰণ কৰিলে কি পাবা 0. 3 দি 6 দুইবাৰ যাব তাৰপিছত কি আছে 2 2 3 দি নাযায় গতিকে 3 লোৱা আৰু এটাও লোৱা মানে 0 দিব লাগিব এতিয়া 23 হ'ল 23 ত কিমান বাৰ যাব 7 বাৰ যাব তাৰপিছত ইয়াত কিমান থাকিল 2 থাকিল আৰু ইয়াত কি আছে 2 22 22 ত কেইবাৰ যাব 7 বাৰ যাব গতিকে দশমিকৰ পিছফালে আমি 4টা সংখ্যা লৈছোঁ ঠিক আছে তাৰপিছত ইয়াত চোৱা ইয়াত কি আছে -1 ঠিক আছে আৰু আগফালে মাইনাছ আছে গতিকে মাইনাছ কি হৈ গ'ল প্লাছ হৈ গ'ল এইটো এতিয়া 4 দি যদি আমি এইটোক হৰণ কৰি দিওঁ হৰণ কৰিলে কি পাম আমি 4874 ঠিক আছে কাৰণ কি চোৱা 1ক নাযায় গতিকে দশমিকটো দিলোঁ আগত দশমিক ইয়াত কিমান হৈ গ'ল 19 ত কেইবাৰ যাব 4 বাৰ যাব 4 4 গুণ 16 থাকিল 3 মানে 34 34ত 4 দি কেইবাৰ যাব 8 বাৰ যাব 4 8 গুণ 32 হ'ল থাকিল 2 29 29ত 4 দি কিমান বাৰ যাব 7 বাৰ গ'ল 4 7 গুণ 28 থাকিল কিমান 1 1 আৰু 4 কিমান হৈ গ'ল 14 14ত 4 দি কিমান বাৰ গ'ল 4 3 বাৰ যাব আৰু ওলাই থাকিব গতিকে আমি 4 লিখিছোঁ পিছৰ ফালে আমি দশমিকৰ পিছৰ ফালে 4টা সংখ্যা ৰাখিছোঁ ঠিক আছে মাইনাছ এতিয়া তলত কি আছে 3 এতিয়া 2 * 0.5051 কৰিলে কিমান হয় 1.0102 হয় ঠিক আছে মাইনাছ 4 * 0.0086 কৰিলে কিমান হ'ব 0.0344 হ'ব ঠিক আছে প্লাছ কি আছে 1/2 * 4.6128 এতিয়া 2 দি এইখিনি যদি আমি হৰণ কৰি দিওঁ হৰণ কৰিলে কি হ'ব 2.3064 হ'ব হৰণটো তোমালোকে চাইডত কৰি চাব পাৰা এতিয়া কথাটো হ'ল চোৱা ইয়াৰ আগত মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে ইয়াত প্লাছ এইটো মাইনাছ প্লাছ মাইনাছে মাইনাছ হৈ গ'ল গতিকে তিনিটাৰ আগতে মাইনাছ আছে মাইনাছটো আমি কমন লৈ লৈছোঁ সেইকাৰণে ব্ৰেকেট চিন দিছোঁ এইকেইটা প্লাছ হৈ গৈছে ঠিক আছে এতিয়া চোৱা 0.2077 প্লাছ 0.4874 এইটো প্লাছ কৰিলে কিমান হয় 0.6952 হয় ঠিক আছে মাইনাছ এতিয়া 3 দি যদি এইটো হৰণ কৰি দিয়া 1.0102 হৰণ কৰি কিমান হয় 0.3367 তোমালোকে হৰণটো সেট কৰি চাবা প্লাছ 0.0344 প্লাছ 2.3064 ঠিক আছে এতিয়া এফালে কি আছে 0.6952 মাইনাছ এইকেইটা কি হৈ আছে প্লাছ হৈ আছে প্লাছ কৰি দিয়া এই তিনিটা প্লাছ কৰিলে আমি কি পাম 2.6775 ঠিক আছে এতিয়া 0.6952 minus 2.6775 অৰ্থাৎ ইয়াত কি হৈছে প্লাছ এইটো মাইনাছ প্লাছ মাইনাছে মাইনাছ হৈ যায় এতিয়া এইটো ডাঙৰ হৈ আছে ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে গতিকে মাইনাছ চিনটো বহিব ইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হয় আমি পাম 1.9823 তোমালোকে সাইডত মাইনাছ কৰি চাবা ঠিক আছে এতিয়া আমি ইয়াত দেখা পাইছোঁ আমাৰ অংকটো কি হৈ আছে মাইনাছ হৈ আছে পূৰ্ণকটো মাইনাছ হৈ আছে অংকটো মাইনাছ হৈ আছে আমি জানো যে অংকটো কেতিয়াও মাইনাছ হ'ব নোৱাৰে গতিকে আমি কি কৰিব লাগিব প্লাছ মাইনাছ 1 ল'ব লাগিব ঠিক আছে এইটো মাইনাছ 1টো ৰাখিলোঁ পূৰ্ণকটো তাৰপিছত -1 + 1 মাইনাছ কি হ'ব অংকটো 0.9823 ঠিক আছে এইটো অংকটো এতিয়া -1 কি হৈ গ'ল মাইনাছে প্লাছ চিনটো মাইনাছ থাকে 1 + 1 2 হৈ গ'ল প্লাছ 1ৰ পৰা 0.9823 বিয়োগ কৰিলে আমি পাম 0.0177 ঠিক আছে অংকটো আমি প্লাছত পাই গ'লোঁ গতিকে এই মাইনাছটোক আমি এনেকৈ লিখি দিম ঠিক আছে 2 * 0.0177 এইটো আছিল আমাৰ log x ৰ মান ঠিক আছে log x ইকুৱেল কি পালোঁ আমি 2 * 0.0177 এতিয়া আমাক লাগে x ৰ মান তেতিয়াহ'লে লগটো উঠাই দিব লাগিব যদি আমি বাওঁফালে লগ চিনটো উঠাই দিওঁ মানে x ইকুৱেল কি হ'ব সোঁফালে এণ্টিলগ চিন আহিব ঠিক আছে x ইকুৱেল এণ্টিলগ অফ 2 *
0177 ঠিক আছে এতিয়া ইয়াৰ তুমি এন্টিলগ উলিবা এন্টিলগ কেনেকৈ উলিয়াই প্ৰথমতে আমি কি কৰিব লাগে সাইডত কৰি দি আছো প্ৰথমতে আমি দশমিকৰ আগত থকা সংখ্যাটো ৰাখি দিলো ঠিক আছে কি আছে -2 আছে পূৰ্ণকটো এইটো আমি এক্সট্ৰাকে ৰাখিলো ঠিক আছে এতিয়া আমি এন্টিলগ কিহৰ উলিয়াব লাগে 0.01 ৰ কে নম্বৰ ঘৰত 7 নম্বৰ ঘৰৰ মধ্যন্তৰ কে নম্বৰ ঘৰ চাম 7 ঘৰ চাম ঠিক আছে এতিয়া 01 ৰ 7 ঘৰত কি আছে চোৱা এইটো সৰি এইটো হৈ গ'ল আমাৰ এন্টিলগ টেবুলৰ 0.01 ৰ 7 নম্বৰ ঘৰত চোৱা 0 ঘৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰত কি আছে 1040 ঠিক আছে আমি পালো 1040 এটা মধ্যন্তৰ চোৱা 7 7 নম্বৰ ঘৰৰ মধ্যন্তৰ চোৱা 0.01 ৰ মধ্যন্তৰ 7 নম্বৰ ঘৰ চোৱা 1 নম্বৰ ঘৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰত কিমান আছে 2 গতিকে মধ্যন্তৰ মানটো কি কৰিব লাগে আমি প্লাস কৰিব লাগে কি পাইছিলো 2 পাইছিলো 2 প্লাস কৰি দিয়া কিমান হৈ গ'ল 0 + 2 2 হৈ গ'ল এটো 401 কি পালো আমি 1042 গতিকে এটো কি হ'ব 1042 হ'ব লাগে সৰি ইয়াত 0 লিখা গৈছিল 2 হ'ব ঠিক আছে 1042 এতিয়া এই -2 যে আমি এক্সট্ৰাকে ৰাখিছিলো মানে পূৰ্ণকটো এতিয়া ইয়াৰ দৰকাৰ হ'ব কিয় দশমিকটো ক'ত বহিব চোৱা এন্টি লগত কি কৰা হয় 1 প্লাস কৰি দিয়া হয় গতিকে -2 লগত 1 প্লাস কৰা কি হ'ব -1 হ'ব গতিকে দশমিকটো কি হ'ব এক ঘৰ আগুৱাই আহিব মানে এটা 0 লগাই দিছো আগত ঠিক আছে এটা 0 লগাই দিছো দশমিক ঠিক আছে গতিকে কি হৈ গ'ল দশমিকৰ আগত 0 দিব পাৰি 0.01042 গতিকে এইটোই হ'ব আমাৰ নিৰ্ণয় এনসার গতিকে ইমান টাইম ধৰি তোমালোকক মই লেকচাৰ দি আছো যদিও কৰবাত ক্যালকুলেশন অলপ ৰৈ গৈছে তোমালোকে অংকটো বুজি লৈ কৰি লবা ঠিক আছে গতিকে আজিৰ ভিডিওটি ইমানেই যদি ভিডিওটি চাই ভাল লাগিছে তেতিয়ালে ভিডিওটি শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ভিডিওটি এটা লাইক কৰি দিয়া